অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ। আজি কৃষ্ণই কৃপা কৰি মোক ঋষি সাপ জানন্ত বিফলে যায় ভিতৰ সন্ততি, সাপ দিয়াই উপজাইলা মোৰ বীৰপতি। সাপ নহে ইটো মোৰ পৰম প্ৰসাদ, গৃহ শৰীৰ মোৰ কৰিলা উৎসাদ। আজি ভগৱান কৃষ্ণই মোক ঋষি সাপ দি কিনে ভালেই কৰে, কাৰণ কিয় মই গৃহ অন্ধকূপত পৰি আছো, মোৰ বুলি ভাবি আছো, প্ৰত্যেকটা বস্তুৱে মোৰ বুলি ভাবি আছো। মানে বাৰু মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ সম্পত্তি, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ বিউটিফুল আইগৰাকী বুলি ভাবি আছে। আচলতে মোৰ বুঢ়া বস্তুটো একোৱেই নাই দেখোন। মোৰ এই শৰীৰটো মোৰ নিজৰ নহয়। ৰজা পৰীক্ষিতে কৈছে, গৃহ অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ। জানন্ত বিফলে যায় ভিতৰ সন্ততি। আজি মোৰ যিসকল পূৰ্বপুৰুষসকল, তেওঁলোকে ভগৱন্তৰ একান্ত ভকত আছিল, ভৃত্য আছিল, কিন্তু মই নিজে কিন্তু ঈশ্বৰৰ ভকত হ'ব পৰা নাছিলোঁ। অকল মই গৃহ, পৰিবাৰ, ধন, টকা পইচা, ঐশ্বৰ্য, বিভূতিতে মই ডুবি অকল মোৰ কৰি মোৰ জীৱনটো পাৰ হৈ গৈ আছিল। কিন্তু আজি কৃষ্ণই কৃপা কৰি আজি মোক ঋষি সাপটো দি দিলে। তেওঁ অনুতপ্ত হৈছে আৰু কৈছে যে গৃহ অন্ধকূপতে পৰিলো মই পাপ, কৃষ্ণৰ কৃপাতে পাইলো ঋষি সাপ। জানন্ত বিফলে যায়, মোৰ জীৱনটো বিফলে পাৰ হৈ গৈছে। জানন্ত বিফলে যায় ভিতৰ সন্ততি, সাপ দিয়াই উপজাইলা মোৰ বীৰপতি। সাপ নহে এইটো মোৰ পৰম প্ৰসাদ। আজি মই প্ৰসাদ পাইছো ঈশ্বৰৰ, হয়নে? সাপ নহে এইটো মোৰ পৰম প্ৰসাদ, গৃহ শৰীৰক মোৰ কৰিলা উৎসাদ। এইটো মই মোৰ বুলি ভাবি আছিলোঁ। এই শৰীৰটো আচলতে এই শৰীৰটো মোৰ নহয়। 5টা তত্ত্বৰে এই শৰীৰটো বনিছে, হয়নে? আমাৰ বাপে বাকীবিলাক ক'ব পাৰোঁ আপোনালোকক। গতিকে এই 5টা পঞ্চভূতি শৰীৰটোক মই বুলি ভাবি লৈছোঁ। দেহাৰ ধৰ্ম কৰি আছিল, কিন্তু আজি মই আত্মাৰ ধৰ্ম কৰিবলৈ কৃপা কৰি দিলে। কোনে কৰি দিলে? কৃষ্ণই কৰি দিলে। তাৰপিছত উপমুনিয়ে যেতিয়া ভাগৱত শুনালে, উপমুনিয়ে ভাগৱত শুনাৰ পিছত আকৌ পৰীক্ষিতক কৈছে, তুমি যদি কিবা বুজিবলৈ বাকী আছে তেনেহ'লে মই আকৌ প্ৰথমৰ পৰা ভাগৱত কথা তোমাক ক'ম। মোৰ একো দিগদাৰী নহয়, আকৌ ক'ম, কিন্তু তোমাক আকৌ ক'ম। তেতিয়া ৰজা পৰীক্ষিতে কৈছে, মোৰ আৰু সম্পূৰ্ণ হৈছে প্ৰভু, গতিকে মই ধন্য হ'লোঁ প্ৰভু, সেইবুলি প্ৰাৰ্থনা জনাইছোঁ। তাৰপিছত শুকগুৰুৱে এটা কথা ক'লে, শুনা পৰীক্ষিত, তোমাক তক্ষকে দংশন কৰিবলৈ আহিব নিৰ্দিষ্ট সময়ত। মই যোৱা মানে তক্ষক আহি যায়, কিন্তু তক্ষক যেতিয়া তোমাৰ কাষলৈ আহিব, তক্ষক মানে কাল আৰু মৃত্যু, আৰু সেই তক্ষকে যেতিয়া দংশন কৰিবলৈ তোমাক আহিব, তুমি কিন্তু তক্ষকৰ ফালে নাচাবা, তুমি চকু মুদি দিবা। বোলে কিয় প্ৰভু? বোলে তক্ষকক যদি কেনেবাকৈ তুমি চাই তোমাৰ প্ৰাণটো শৰীৰৰ পৰা ওলাই যাব, তেনেহ'লে তুমি তক্ষক হ'ব লাগিব। হৰি সেইকাৰণে কৈছে যে তুমি চকু মুদি দিবা, তুমি ব্ৰহ্ম ধ্যান কৰি থাকিবা, চকু মুদি ভগৱান কৃষ্ণকে তুমি দৰ্শন কৰি থাকিবা। তেতিয়া তোমাৰ কোনো অসুবিধা নোহোৱাকৈ তুমি ব্ৰহ্মক লাভ কৰিবা। সেইকাৰণে গীতাত কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, অন্তকালে